আৰু দুখৰ কথা কি জানেনে, এই যে ভাল কথা কয় মানুহবিলাকে, এই ভাল কথা কোৱা মানুহবিলাকেও সিন্ডিকেটটো যে বন্ধ হ'ব লাগে আজিলৈকে কোৱা নাই। যেনে ধৰক আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেন্দ্ৰীয় বৰ্তমান মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেতেতো শূন্য সহনীলতাৰ কথা কৈছিল। আমি খুব ভাল পাইছিলো যে দুৰ্নীতি নাই, কত দুৰ্নীতি নহব, শূন্য সহনীলতাৰ সৃষ্টি কৰা সেই সৰ্বানন্দ সোণোৱালে আজিলৈকে সিন্ডিকেট সম্পৰ্কত লোকসভাত মাত এটা নামাতিলে। তেখেতে নাজানে নেকি অসমত যে সিন্ডিকেট চলি আছে? তেখেতেতো জানে, নজনাৰ কথাই নাই। কাৰণ আছুৰ লিডাৰ থকাৰ সময়ৰ পৰা এই সিন্ডিকেট যে চলি আছে তেখেতে খুব ভালকে জানে। অথচ তাৰ পিছতো শূন্য সহনীলতাৰ কথা কৈছে, অথচ সিন্ডিকেট নিৰাময়ৰ কাৰণে এটাও ব্যৱস্থা গ্ৰহণ কৰা নাই কিয়? আৰু এয়াই আমাৰ কাৰণে আশ্চৰ্যকৰ কথা। কাৰণ এনেকুৱা কাৰবাৰ হৈ আছে যে 2 নম্বৰী টকাও ল'ব আপোনালোকে, ভাল ভাল কথাও ক'ব, এনেকুৱাতো হ'ব নালাগে, হ'ব নোৱাৰে। হয় আপোনালোকে সৎ হওক নহলে অসৎ হওক, কিবা এটা হওক। গতিকে RSS যি ধৰণে কাম কাজবোৰ কৰি আহিছে সেইকাৰণে আপোনালোকক অনুৰোধ জনাইছো, বাকী কোনেও মাতা নাই, কোনেও নামাতে, আপোনালোকে কিবা এটা কৰক। যিহেতুকে ভাৰতবৰ্ষক হিন্দুত্বৰ মূল্যবোধেৰে প্ৰতিষ্ঠা কৰিব খোজে, গঢ়ি তুলিব খোজে, গতিকে মূল্যবোধ ৰক্ষা হ'ব লাগিলে প্ৰতিগৰাকী ৰাজনৈতিক নেতা বা জাতীয় দল সংগঠন বা প্ৰতিগৰাকী সচেতন নাগৰিকৰ মূল্যটো থাকিব লাগিব, নহলে কেনেকে মূল্যবোধ ৰক্ষা হ'ব কওকচোন? মন কৰক, সিন্ডিকেট সৰ্বত্ৰে সিন্ডিকেট নে আজিলৈকে অসম বিধানসভাৰ মজিয়াত কিবা এখন বিল অনা হ'ল সিন্ডিকেটৰ বিৰুদ্ধে? নানে।